আৰু ইতিমধ্যে ৰাজ্যজুৰি আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰু প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰত্যাশী আছে ইতিমধ্যে যে বিজেপি দলৰ পৰা সমৰ্থন পাবলৈ তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰিবলৈ ইতিমধ্যে তেওঁলোকে আহি পেলাই ভিৰ কৰিছে আৰু সমান্তৰালভাৱে বৰচলা সমষ্টিটো প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ইতিমধ্যে বিজেপি দলৰ সমৰ্থনত টিকেট লাভ কৰিবলৈ নিৰ্বাচন খেলিবলৈ তেওঁলোকে আহি ইয়াত ভিৰ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ বাসগৃহত আৰু এই গণেশ লিম্বুৰ বাসগৃহত ইতিমধ্যে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী সেইসকলে বিজেপিৰ সমৰ্থনত টিকেট লাভ কৰিবলৈ এনেধৰণে তেওঁলোকে আহি ইয়াত ভিৰ কৰিছে। মই পোনে পোনে যাব বিচাৰিছোঁ বৰচলা বিধানসভা সমষ্টিৰ বিধায়কগৰাকীৰ ওচৰলৈ মই যাবলৈ বিচাৰিম। কি ক'ব দাদা, আচলতে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু বৰ্তমান পৰ্যন্ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ যি আচলতে প্ৰাৰ্থীৰ এতিয়াও নাম আচলতে ঘোষণা হোৱা নাই, কি ক'ব সেই সম্পৰ্কে? নাম ঘোষণা হ'ব। বৰচলা সমষ্টি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে বহুত দিন আগতে সাজু আছোঁ আৰু আমি NDA মিলি আমাৰ যিমান মিত্ৰজোঁট আমি আছোঁ সকলোৱে মিলি এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে চাব আমি 100% আমি জয়ী হৈ বৰচলা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ দলৰ অলপ চিন্তা চৰ্চা চলি আছে। এইটোক লৈ পেলাই আমি 100% আমি বৰচলা সমষ্টিত জয়ী হ'ম। ইয়াত কোনো সন্দেহ নাই। ইয়াতে বৰচলা সমষ্টিত অন্য কোনো ৰাজনৈতিক দলৰ কোনো প্ৰভাৱ আমি দেখা নাই। আচলতে গাঁও পঞ্চায়ত যি ৱাৰ্ডৰ যি নিৰ্বাচন হ'ব, ৱাৰ্ডবোৰত আচলতে প্ৰতীকবিহীনভাৱে বা চিম্বলবিহীনভাৱে আপোনালোকে প্ৰতিগৰাকী বা প্ৰাৰ্থীক কেনেধৰণে আগবঢ়াই নিম বুলি ভাবিছে? য'ত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা ইলেকশ্যন খেলিবৰ কাৰণে মেম্বাৰ চেষ্টা কৰিছে। আমি তাতে চেষ্টা কৰি আছোঁ যাতে 4জন আছে 5জন আছে তেওঁলোকৰ মাজত যাতে আলোচনা কৰি তেওঁলোকে আলোচনা বহি আমি এজন প্ৰাৰ্থী কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। মোৰ ধাৰণা আমি 60% বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি মেম্বাৰ আমি জয় কৰাম, কিন্তু 40% য'ত নেকি অন্য ৰাজনৈতিক দলৰো চিন্তা চৰ্চা কৰা হয়তো সদস্য হ'ব পাৰে, যিহেতু ইণ্ডিপেণ্ডেণ্ট হ'ব। তথাপি তেনেকুৱা যিসকল আছে আমাৰ কথাত যিসকলে মান্তি নহয় তেনে ব্যক্তিসকলৰ মাজত হয়তো 40 বা 30% য'ত নিৰ্বাচন হ'ব, বিশেষকৈ পঞ্চায়তী মেম্বাৰৰ ক্ষেত্ৰত আমি সকলোকে শুভেচ্ছা জনাম। বিধায়ক হিচাপে আমাৰ দলীয় কাৰ্যকৰ্তা সকলোৱে আমি শুভেচ্ছা জনাম। আমি কাৰো হৈ তেওঁলোকৰ নিৰ্বাচনত আমি আমুকক ভোট দিব লাগে বুলি আমি ক'ব নোৱাৰিম, যিহেতু তেওঁলোকৰ নিজস্ব এটা চিহ্ন থাকিব। আমাৰ দলৰ কোনো চিহ্ন তেওঁলোকৰ নাথাকিব। সেইকাৰণে মই ভাবোঁ এইটো ক্ষেত্ৰত বিশেষ অসুবিধা হ'ব নালাগে। তথাপিতো আমি চেষ্টা কৰিছোঁ যাতে গাঁও বিভাজন নহয়, গ্ৰুপিজম যাতে নহয়। আমাৰ যিসকল AP মেম্বাৰ থাকিব, ZPC থাকিব, তেওঁলোকক যাতে আমাৰ সকলো কাৰ্যকৰ্তাই যাতে সহায় কৰিব পাৰে, তাৰ কাৰণে আমি এটা আলোচনাৰ মাধ্যমেৰে সদস্যসকলক এক কৰি পেলাই 4জনৰ ভিতৰত এজনক আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন কৰিব। বিৰোধী দল আছে, কংগ্ৰেছ দল আছে, এই ক্ষেত্ৰত কি ক'ব? বিৰোধীয়ে কি কৰিছে মই কিন্তু বিৰোধীৰ ক'তো স্থিতি মই গম নাপাওঁ। অপজিশ্যন বা কংগ্ৰেছ বুলি ক'লে আমাৰ ইয়াত বৰচলা সমষ্টিত কোনো ধৰণৰ মই আজিলৈকে তেনেকুৱা গতিবিধি দেখা নাই। আগে পিছেও এটাও তেওঁলোকে জয়ী হোৱা নাই, না ZPC জিতিছে না AP মেম্বাৰ জিতিছে, মই এতিয়ালৈকে দেখা নাই। আপোনালোকে নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু? মই বহুত আগৰ পৰাই সাজু আৰু ইতিমধ্যে আমি সম্পূৰ্ণ সাজু হৈ গৈছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে বৰচলা সমষ্টিয়ে 100% মই ক'লোঁ আপোনাক 100% আমি NDAৰ যি আমাৰ থাকিব প্ৰাৰ্থী ইনক্লুডিং তেওঁৰ লগত লৈ আমি 100% আমি বৰচলা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি জয় কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।